ক'ত বলাইছ এই কাপোৰকেইটা মেলি দিব লাগিব জাৰু এটা আনি পেলাই ৰুমটো চাফা কৰ নকৰো চাফা কি কৰিবা তই মোক এনেকৈ বলি যে চুপ থাকিবলৈ কৈছিলো নাই হা আৰু এটা শব্দ মুখৰ পৰা নকৰিবা প্ৰতিষ্ঠ কৰি চাবি মোক দেউতাই গম পালে সেই কথাটো কিমান মনত কষ্ট পাব তুমি জানা এইখন ঘৰত যোৱাই হৈ মই কাপোৰ ধুব লগা হৈছে দেউতাই গম পালে আজি এইখন ঘৰৰ পৰা মোক লৈ যাবহি মোৰ সেইখন ঘৰত থাকিবলৈ অভাৱ হোৱা নাই গাড়ী সম্পত্তি মোৰ সকলোবোৰ আছিল কিন্তু একমাত্ৰ তোমাৰ বাবে মই এইখন ঘৰত আছো আৰু সেইদিনা সেইদিনা গাঁৱত গৈছিলো তোমাৰ কাৰণে মোক দেউতাই তেনেকে দা লৈ খেলিছিল অপমান কৰিছিল আৰু যদি মই অকলে গলোহেঁতেন নহয় মোক দাৰে নহয় ফুলৰ মালাৰে আদৰিলেহেঁতেন গাঁৱৰ মানুহবোৰে মোক বহুত ভাল পায় কিন্তু তুমি যোৱাৰ কাৰণে সেইদিনা মোক ষ্টেচনলৈ নিব নাহিল নহলে তেওঁলোকে ষ্টেচনলৈ মোক ফুলৰ মালাৰে আদৰি কোলাত তুলি লৈ গ'লহেঁতেন চব তোমাৰ কাৰণে মই ত্যাগ কৰি ইয়াত আছো একমাত্ৰ তোমাৰ কাৰণে সেইটোও বুজি নোপোৱা তুমি আজি তোমাৰ কাপোৰ ধুব লগা হৈছে মই হা সেনেকে যদি এনেকুৱা ব্যৱহাৰ কৰি থকা নহয় মই কিন্তু এইখন ঘৰ এৰি গুচি যাম ক'ত চলো এতিয়া মুখত পিন্ধি থাকা আজিৰ পৰা মই ইয়াত বহিম ইয়াত শুম কি কৰিবা শুনিছা নে কি কৈছো তুমি তোমাক কৈ আছো মাইনী মাইনী মা আহিছে